মুখ্যমন্ত্ৰীৰ অসমীয়া প্ৰতিদিন কাকতক আক্ৰমণ কালি আৰু ৰাজনৈতিকভাৱে একে নাইকিয়া কৰি দিম বুলি এক হুংকাৰ আৰু তাৰ পিছতে নিশাৰ ভাগতে লখিমপুৰৰ অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যালয়লৈ শিলগুটি বৰ্ষণ আৰু দুৰ্বৃত্তই আক্ৰমণ কৰি লণ্ডভণ্ড কৰে কাৰ্যালয়টো। আৰু ঠিক একে সময়তে আজি দুপৰীয়াৰ ভাগত লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ খোৱাং সমষ্টিৰ প্ৰাৰ্থী তেওঁৰ বাসগৃহত কোনো ধৰণৰ জাননী নিদিয়াকৈ আৰক্ষীয়ে অনাধিকাৰ প্ৰৱেশ কৰি পৰিয়ালৰ লোকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু ৰাইজেও আৰক্ষীক ঘেৰি ধৰি জবাবদিহি কৰা আমি দৃশ্য কিছুমান দেখিবলৈ পালোঁ আৰু আপোনালোকক এয়া মই কাষৰ স্ক্ৰীণত দেখুৱাই আছোঁ। তৃতীয়তে এটা দুটা নহয়, তৃতীয়টো ঘটনা হৈছে কালি মাজনিশা মধ্য গুৱাহাটী সমষ্টিৰ বিৰোধী ঐক্য সমৰ্থিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ যি সামাজিক মাধ্যম যি টীম আছিল, সেই টীমটোক প্ৰায় 4জন সদস্যক আটক কৰি লৈ যায় পাণবজাৰ আৰক্ষীয়ে। আৰু সেয়া মাজনিশাৰ ঘটনা। কিহৰ বাবে ভোটগ্ৰহণ শেষ হোৱাৰ পাছত এনেকুৱা ধৰণৰ অৰাজক যিবিলাক ঘটনা সেয়া বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে, বা আমি যদি নিৰ্বাচনৰ আগৰ সময়ছোৱা চাওঁ তেতিয়াও তেনেকুৱা ধৰণৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা মূৰ ফলাফলি হৈ গৈছে। বিজেপি কৰ্মীৰ গুণ্ডাগিৰি আমি বহুখিনি দেখিবলৈ পালোঁ। আৰু এই সন্দৰ্ভত আমি নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়াৰ দৃষ্টিভংগী কি সেয়া এই মুহূৰ্তত জানিবলৈ চেষ্টা কৰিম। গোটেইখিনি কথা আপুনি ইতিমধ্যে গম পাইছে। মুখ্যমন্ত্ৰীৰ নিশাৰ এটা মন্তব্য যে অসমীয়া প্ৰতিদিন কাকত বা DY365 এনেকুৱা ধৰণৰ চেনেল কিছুমানৰ নাম লৈছে আৰু এটা পৰ্টেলৰ নামো লৈছে। আৰু তাৰ পাছত আজি মানে সেই নিশাৰ ভাগতে মানে শিলাবৰ্ষণ লণ্ডভণ্ড কাৰ্যালয়, তাৰপিছতে দুটা তিনিটা তেনেকুৱা ধৰণৰ অৰাজক ঘটনা। কি ক'ব? হয়, কি ক'ব এই ক্ষেত্ৰত? দুটা কথা আমি দেখিছোঁ। এটা হৈছে যে বিৰোধী প্ৰাৰ্থীসকলৰ এটা কালি আমি দেখা পালোঁ যে হিংসাত্মক ঘটনা কিছুমান, আৰু তাৰপিছত কালি আৰু আজিৰ ভিতৰত তাৰমানে মাজনিশা, এইটো আজি বুলিয়ে কওঁ কালি বুলিয়ে কওঁ, যে তেওঁলোকে বিভিন্ন ঠাইত পুলিচে তেওঁলোকে ৰেইড কৰিছে, কোনোবা মানুহক উঠাই লৈ গৈছে। নিৰ্বাচন হৈ যোৱাৰ পিছত নিৰ্বাচনৰ আগতেও আমি এই ধৰণৰ ঘটনা লক্ষ্য কৰিছোঁ। আৰু নিৰ্বাচন হৈ যোৱাৰ পিছত সমগ্ৰ ৰাজ্যখনতে এক ধৰণৰ উত্তেজনা যেন চলিছে, আৰু এক ধৰণৰ উত্তেজনা যেন সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে। কি কাৰণে? দুইটা কথাই। ঘটনাটো হৈছে এই যে মুখ্যমন্ত্ৰী মহোদয় তেওঁ কেইটামান সংবাদ প্ৰতিষ্ঠান তেওঁলোকক তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। আৰু তাৰ ভিতৰত প্ৰতিদিন DY365 আৰু নৰ্থ ইষ্ট নাও। এতিয়া প্ৰশ্নটো হৈছে কি যে এওঁলোকৰ ভূমিকাটো কি? এই সংবাদ প্ৰতিষ্ঠান বা এই প্ৰচাৰ মাধ্যমকেইটাৰ ভূমিকাটো কি? এই প্ৰচাৰ মাধ্যমকেইটাৰ ভূমিকাটো এইটোৱে যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনৰ কাম কাজক সমালোচনা কৰিছে। তেওঁলোকে মুখ্যমন্ত্ৰীৰ তেওঁৰ যে বক্তব্য, তেওঁৰ আচৰণ, তেওঁলোকে তাৰ সমালোচনা কৰিছে। আৰু তেওঁলোকে সমালোচনা কৰাৰ কাৰণে তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। এটা প্ৰশ্ন হৈছে কি, এইটো আমি কিমান বাৰ ক'ব লাগিব এই কথাটো, যে চতুৰ্থ স্তম্ভ, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কামেই হৈছে এইটো। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কাম চৰকাৰক তোষামোদ কৰা নহয়, চৰকাৰৰ কাম কাজত
যিখিনি ত্ৰুটি আছে সেইবোৰ দেখুৱাই দিয়াটোৱে হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কৰ্তব্য। আৰু আজি যদি যোৱা সময়ছোৱাত আমি কি দেখা পালোঁ? যোৱা সময়ছোৱাত আমি দেখা পালোঁ BBC-য়ে কি কৰিলে, যোৱা সময়ছোৱাত আমি দেখা পালোঁ লালন টপে কি কৰিলে, আৰু আমি দেখা পাইছোঁ যে এইবাৰৰ নিৰ্বাচনৰ সময়ত প্ৰতিদিনে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ঠিক ৰাইজৰ পক্ষত থিয় হৈ, ঠিক তেনেদৰে DY 365 আৰু আমিওতো সদায় আমাৰ ম'টো হৈছে কি? আমাৰ ম'টোটো হৈছে নৰ্থ ইষ্টৰ ম'টোটো কি? ৰাইজৰ স্বাৰ্থত ৰাইজৰ পক্ষত, ৰাইজৰ স্বাৰ্থত ৰাইজৰ পক্ষত, আৰু যিটো হ'ল সংবিধানৰ প্ৰস্তাৱনাত যিটো কথা আছে সেইটো হৈছে আমাৰ উদ্দেশ্য আৰু লক্ষ্য। এতিয়া আমি যদি যিটো কথা আমি দেখিছোঁ, যিটো কথা আমি পৰ্যবেক্ষণ কৰিছোঁ, সেই সন্দৰ্ভত আমি বাতৰি পৰিৱেশন কৰিছোঁ, সেই সন্দৰ্ভত আমাৰ অপিনিয়ন দিছোঁ, মন্তব্য প্ৰকাশ কৰিছোঁ, আমাৰ সম্পাদকীয় মন্তব্য প্ৰকাশ কৰিছোঁ। এতিয়া সেই মন্তব্য চৰকাৰৰ মনোভূত নহ'ব পাৰে, তেওঁলোকৰ পচন্দ নহ'ব পাৰে। এতিয়া তেওঁলোকৰ পচন্দ নহ'ল বুলিয়ে তেওঁলোকে যদি এই ধৰণৰ আক্ৰমণাত্মক হয়, সেইটো উচিত কথা হয় জানো? আৰু তেওঁলোকে ভাবিছে নেকি যে যিবোৰ প্ৰচাৰ মাধ্যমে চৰকাৰক প্ৰশ্ন সুধিছে আৰু তেওঁলোকে এই প্ৰশ্ন সোধা কামটো কৰি যাব? চৰকাৰে যি ভয় ভাবুকি দেখুৱাইছে, প্ৰদৰ্শন কৰিছে যে আকৌ যদি চৰকাৰ আহে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব। কি ব্যৱস্থা ল'ব তেখেতে জানে। কিন্তু এই যিকেইটা প্ৰচাৰ মাধ্যম আছে তেওঁলোক কমিটেড, তেওঁলোকে চৰকাৰৰ লগত তেওঁলোকে আপোচ কৰিব বিচৰা নাই। তেওঁলোকে যিটো দেখিছে, যিটো শুনিছে সেইটো তেওঁলোকে কৈছে। আমি যিটো দেখিছোঁ, যিটো শুনিছোঁ সেইটো আমি কৈছোঁ। গতিকে আমি চৰকাৰৰ ভয় ভাবুকিৰ প্ৰতি চৰকাৰে ল'ব পাৰে। আৰু যেনেকুৱা ধৰণৰ ঘটনা ঘটিল যে প্ৰতিদিনৰ বিষয়ে তেনেকুৱা এই ধৰণৰ কথা কোৱাৰ পিছত প্ৰতিদিনৰ অফিচত আক্ৰমণ চলিল, তাৰমানে এইটো এক ধৰণৰ উচ্চতাৰ দৰে কথা হ'ল নহয়, হয় নাই? গতিকে হয়েই, যিবোৰ প্ৰচাৰ মাধ্যমে এই ধৰণৰ ভূমিকা এটা লৈছে তেওঁলোকে জানে যে তেওঁলোকে এই ধৰণৰ ভূমিকা ল'লে তেওঁলোকে চৰকাৰৰ নজৰত আহিব, বা চৰকাৰৰ পৰা তেওঁলোকে এই ধৰণৰ মানে ৰেছপন্স পাব পাৰে, চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে এই ধৰণৰ ব্যৱস্থা ল'ব পাৰে। কিন্তু চৰকাৰে ব্যৱস্থা লওক বা নলওক, সেইটো হৈছে প্ৰচাৰ মাধ্যমৰ কৰ্তব্য, আৰু সেই কামটো প্ৰচাৰ মাধ্যমে কৰিবই লাগিব। আৰু 2 নম্বৰ কথা যিটো কথা হৈছে যে নিৰ্বাচন কেন্দ্ৰিক যিবোৰ হিংসা আৰু নিৰ্বাচনৰ হৈ যোৱাৰ পিছত এই ধৰণৰ যে প্ৰতিশোধমূলক কিছুমান কাম তেওঁলোকে দেখিছে, কুংকি চৌধুৰীৰ বিৰুদ্ধে এজাহাৰ দিছে, কুংকি চৌধুৰীৰ ছ'চিয়েল মিডিয়া টীম বা তেওঁৰ নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁক সহায় কৰা যিটো টীম আছিলে সেই টীমটোক তেওঁলোকে দুপৰ নিশা তাৰ পৰা উঠাই লৈ গ'ল। আৰু তেওঁলোকৰ যিবোৰ আমি দেখিছোঁ, যিবোৰ FIR এটা লঞ্চ কৰিছে, সেই FIR মতে আচলতে তেওঁলোকক তেনেকুৱাকৈ ডিটেইন কৰাৰ প্ৰশ্ন নাহেই সেইকেইটা ধাৰাত, যিকেইটা ধাৰাত তেওঁলোকে কৰিছে। গতিকে সেইটো সম্পূৰ্ণৰূপে এটা অযুক্তিকৰ কথা। আৰু এই যিটো লুৰিণজ্যোতিৰ ঘৰত আৰু আমি দেখিছোঁ ৰাইজৰ কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া। গতিকে মোৰ ক'বলৈ কথা এইটোৱে যে চৰকাৰে যি পদক্ষেপেই নলওক কিয়, চৰকাৰে যি শাস্তিমূলক পদক্ষেপেই নলওক কিয়, আমি নিৰ্ভীকভাৱে আমাৰ এটা সংবাদ প্ৰতিষ্ঠানে নিৰ্ভীকভাৱে তেওঁলোকৰ কৰিব লাগিব। আমি নৰ্থ ইষ্ট নাও যেনেকৈ কৰি আছোঁ তেওঁলোকে কৰি আছে। আমি যিটো কথাত বিশ্বাস কৰোঁ, আমি ভয় ভাবুকিয়ে আমাৰ যি পথৰ পৰা আমাক বিচলিত কৰিব নোৱাৰে। আৰু ৰাজনৈতিক ক্ষেত্ৰত মই কথাটো কওঁ যে এই যিটো উত্তেজনা তেওঁলোকে সমগ্ৰ অসমৰ
ঠায়ে ঠায়ে এই ধৰণৰ উত্তেজনা সৃষ্টি কৰা ধৰণৰ উত্তেজনা সৃষ্টি হোৱা কাম কিছুমান কৰিছে। তো মই নাজানো যে আগন্তুক এই যি নিৰ্বাচন কালি হৈ গ'ল তাৰ ফলাফলৰ লগত ইয়াৰ কিবা সম্পৰ্ক আছে নেকি, তেওঁলোকে কিবা ভয় খাইছে নেকি যে তেওঁলোক ক্ষমতালৈ ঘূৰি নাহিব পাৰে। মোৰ হাতত তেনেকুৱা কোনো তথ্য নাই, একো মই নাজানো। এইটো না অপিনিয়ন পল, এক্সিট পল কিবা হৈছে। এক্সিট পলটো এতিয়ালৈকে হোৱাই নাই, নাই 29 এপ্ৰিলৰ পাছত। গতিকে এই কথাটো আমি একো ক'ব নোৱাৰোঁ, কিন্তু এটা যেন উত্তেজনা এটা সৃষ্টি কৰিব বিচাৰিছে আৰু এটা ভয় ভাবুকিৰ এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। আৰু এই ভয় ভাবুকি যিবোৰ নিৰ্ভীক সংবাদ প্ৰতিষ্ঠান আছে তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে আৰু বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে চিলেক্টিভলি ক'ৰবাত। আৰু এটা কথা এতিয়া জলজল পটপটকৈ প্ৰমাণিত হৈ গ'ল। আমি বহুত দিনৰ পৰা কৈ আহিছিলোঁ যে বিৰোধীৰ ক্ষেত্ৰত মাহীয়াৰ দৃষ্টি, শাসক পক্ষৰ ক্ষেত্ৰত একদম পূৰা আদৰ সাদৰ আৰক্ষীৰ। এতিয়া কুংকি চৌধুৰীয়ে যিখন তেওঁৰ যে AI ফেক ভিডিঅ' বনাইছিল তাৰ বিৰুদ্ধেতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আপুনিও আপোনাৰ যি তাৰমানে ভুৱা প্ৰচাৰ চলাইছিল লুৰিণজ্যোতি গগৈক লৈ বা অজিত কুমাৰ ভূঞাৰ সন্দৰ্ভত আপুনি অমুক কোৱা তমুক কোৱা বুলি মিছাকৈ প্ৰচাৰ চলাইছিল, আপোনাৰ এজাহাৰ দিয়ে এতিয়া হয়তো 48 ঘণ্টা উকলি গ'ল। তাৰ পাছতো কিবা ব্যৱস্থা ল'লেনে বা কুংকি চৌধুৰীৰ এজাহাৰৰ বিৰুদ্ধে একো ব্যৱস্থা নল'লে? কিন্তু এজন লোকৰ এজাহাৰৰ ভিত্তিতে 4জনকৈ লোকক আটক, কুংকি চৌধুৰীৰ বিৰুদ্ধেও এজাহাৰ, তেওঁক থানালৈ ষ্টেটমেণ্ট ল'বলৈ মাতিছে। সেই তেনেকুৱা ধৰণৰ কথাবিলাক কি ক'ব? আকৌ সুধিবলগীয়া হৈছে মানে। নহয়, সেইটোৱে মই কৈছোঁ, এইটোৱে যে তেওঁলোকে এতিয়া এই কথাটো মই বাৰম্বাৰ কৈ আহিছোঁ আৰু কুংকি চৌধুৰীৰ দেউতাকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে, কুংকি চৌধুৰীৰ মাকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। কুংকি চৌধুৰীৰ মাকে অতি সুন্দৰকৈ তাৰ প্ৰত্যুত্তৰ দিছে আৰু তেওঁলোকৰ বিৰুদ্ধে যিবোৰ অভিযোগ অনা হৈছে সেই অভিযোগবিলাক সম্পূৰ্ণৰূপে মনে সজা অভিযোগ। না সুজাতা চৌধুৰীয়ে গোমাংস ভক্ষণ কৰিছে ক'ৰবাত গৈ পেলাই বাহিৰৰ মিউজিয়ামত, তাৰ কোনো এইটো সম্পূৰ্ণৰূপে ভুৱা মিছা কথা এটা। নে দুদুল চৌধুৰীয়ে কাৰোবাৰ মাটি দখল কৰিবলৈ গৈছে। দুদুল চৌধুৰীহঁতৰ এটা সময়ত কিমান মাটি আছিল সেইটো জনা মানুহে জানে, গুৱাহাটীৰ মানুহে জানে। দুদুল চৌধুৰীহঁতৰ 1926 চনত তেওঁলোকৰ প্ৰায় 6000 বিঘা মাটি আছিল এই গুৱাহাটীতে, কামৰূপ জিলাত। এতিয়া যে যিটো আমাৰ জনতা ভৱন, এইটো যিটো এতিয়া সম্প্ৰশাসনৰ যিটো কেন্দ্ৰবিন্দু, য'ত মুখ্যমন্ত্ৰীও বহে, সেই মাটি এসময়ত এই দুদুল চৌধুৰীহঁতৰে আছিলে। 1971 চনত বুলি শুনিছোঁ, যেতিয়া শ্বিলঙৰ পৰা ৰাজনীতি উঠি আহিছে। গতিকে এইবোৰ অভিযোগটো তেওঁলোকৰ বিৰুদ্ধে দিয়া আছে। এইবিলাক অভিযোগৰতো কোনো ভিত্তি নাই। গতিকে কুংকিৰ যে যিটো দিলে, কুংকি যে AI জেনেৰেটেড যিটো কথা ক'লে, তাত কোনে কৰিলে, তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা ল'লে আমি গম পালোঁ নেকি? এই মানুহকেইজনক লৈ যোৱাটো নামো উল্লেখ আছিল। গতিকে কিয় তাৰ কোনো ব্যৱস্থা নাই? এতিয়া মই নোকোৱা কথাটো মই কোৱা বুলি যে সামাজিক মাধ্যমত উলিয়াই দিলে, নিউজ কৰিলে, ভিডিঅ' কৰিলে, তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হৈছে? গতিকে এইটো আৰু কিমান বাৰ ক'ম এটা কথা যে এইটো চৰকাৰক যদি কোনোবাই সমালোচনা কৰিছে তেতিয়া তেওঁলোকে খৰ্গহস্ত হৈ পৰে, তেওঁলোকৰ প্ৰতি প্ৰতিশোধ পৰায়ণ হৈ পৰে। আৰু চৰকাৰৰ লগত যিয়ে হাত মিলাই আছে তেওঁলোকেতো আৰু সকলো সা সুবিধা বা তেওঁলোকৰ একেবাৰে আপোন মানুহ হৈ পৰে। সেইটোৱেই আৰু ক'ব লগা কথা। নিশ্চয়কৈ গণতান্ত্ৰিক দেশ এখনত সকলোৰে বাক স্বাধীনতা আছে আৰু যদি কিবা ভুল দেখে সকলোৱে সজোৰে প্ৰতিবাদ কৰাৰ বা কথা কোৱাৰ সেই অধিকাৰখন সংবিধান প্ৰদত্ত আৰু সেই অধিকাৰ কোনেও কিন্তু কাঢ়ি ল'ব নোৱাৰে। আমাৰ পৰাও সেই অধিকাৰ কাঢ়ি ল'ব নোৱাৰে।
যেতিয়ালৈকে আমি সংবিধানৰ ভিত্তিত বা সাংবিধানিকভাৱে যিখিনি আমি ভুল দেখি যাওঁ তাৰ বিৰুদ্ধে সজোৰে আমি প্ৰতিবাদ কৰি যাম। সত্য আৰু যি তথ্য তাৰ ভিত্তিত আমি কিছুমান বেয়া কামৰ বা জনবিৰোধী যি চৰকাৰৰ কাম কাজ তাৰ নিশ্চয়কৈ আমি বিৰোধ কৰি যাম আৰু কোনেও আমাক এই কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে। ঠিক একেদৰে বিৰোধীৰ ক্ষেত্ৰত যিধৰণে আৰক্ষীয়ে হেনচকু দেখুৱাই থাকে বা মাহিয়াৰ দৃষ্টি নিক্ষেপ কৰে, সেই একেখিনি যদি হেনচকু বা মাহিয়াৰ দৃষ্টি যদি শাসক পক্ষৰ ক্ষেত্ৰতো দেখুৱালেহেঁতেন, তেতিয়াহ'লে নিশ্চয়কৈ এনেকুৱা ধৰণৰ মতালিৰে এনেকুৱা ধৰণৰ একনায়কত্ব বা ফেচিষ্ট নীতিৰে চৰকাৰে কেতিয়াও কাম কাজ কৰিব নোৱাৰিলে।